সাইছে ডেমোক্ৰেসি লাইভ ষ্টুডিঅ'ত মই ডেইজি লৈ আহিছোঁ এই মুহূৰ্তত এক বিশেষ খবৰ। গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে উন্মোচন হৈ 5খনকৈ কিতাপ। এখন কিতাপ কণ্ঠশিল্পী তথা সাহিত্যসেৱী মণিৰাম দাসলৈ জন্মদিনৰ শুভেচ্ছাৰে। লগতে আছে পুষ্পলতা দাসৰ 4খনকৈ কিতাপ। চাওক আমাৰ এক বিশেষ ৰিপৰ্ট। সোমবাৰে এক অনুষ্ঠানত 5খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। কণ্ঠশিল্পী সাহিত্য সংগঠক মণিৰাম দাসৰ শুভেচ্ছামূলক গ্ৰন্থ মণিৰাম দাসলৈ জন্মদিনৰ শুভেচ্ছাৰে আৰু পুষ্পলতা দাসৰ 4খনকৈ গ্ৰন্থ সাথৰ নৱধা ভক্তি বিয়া গীতৰ সুৰভি ৰামায়ণৰ সাধু উন্মোচন কৰা হয়। উন্মোচক হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্য হাজৰিকা, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন, কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী সবিতা দেৱী, অসম সাহিত্য সভাৰ আগন্তুক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ডক্টৰ হীৰালাল বৰা, অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা উপস্থিত থাকে। একাংশ মহিলা শিল্পীৰ দ্বাৰা পৰিৱেশিত বৰগীত আৰু বিয়া নামৰ পৰিৱেশনে উপস্থিত সকলক মুগ্ধ কৰি তোলে। উপস্থিত সকলে শিল্পী মণিৰাম দাসক জন্মদিনৰ শুভেচ্ছাও জ্ঞাপন কৰে। উল্লেখ্য যে মণিৰাম দাসে অসম সাহিত্য সভাৰ লগত বিগত 3 দশক ধৰি ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে। এই সভাৰ মূল নায়ক শ্ৰীযুত মণিৰাম দাসদেৱৰ আজি জন্ম দিৱস, গতিকে মই তেখেতক পোনপ্ৰথমতে আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। মানুহৰ জীৱনত প্ৰত্যেকজনেই কিছু না কিছু কৰ্ম সম্পাদনৰ মাজেৰেই নিজৰ জীৱনৰ দিনসমূহত অগ্ৰগতি কৰি আগুৱাই গৈ থাকে। প্ৰত্যেকজন মানুহৰেই কিবা নহয় কিবা এটা বিশেষত্ব থাকে আৰু প্ৰত্যেকজন মানুহেই প্ৰকৃতাৰ্থত সমাজখনৰ কাৰণে বা আনৰ কাৰণে কিবা নহয় কিবা উপকৃত হ'ব পৰাকৈ কৰ্ম সম্পাদন কৰি গৈ থাকে। কিন্তু এই বিষয়সমূহ আমাৰ সামাজিক জীৱনত প্ৰত্যেকটো বিষয়েই লিপিবদ্ধ হৈ নাথাকে বা সেই ধৰণৰ কৰ্মসমূহৰ পৰা পাব পৰা প্ৰেৰণামূলক বিষয়সমূহৰ নজনাৰ ফলশ্ৰুতিত বহু কথা অগোচৰি ৰৈ যায়। তেনেবিলাক ক্ষেত্ৰত আজিৰ এই যি প্ৰচেষ্টা, আজিজুৰ ৰহমান শইকীয়াৰ সম্পাদনাত প্ৰকাশিত মণিৰাম দাসলৈ জন্মদিনৰ শুভেচ্ছাৰে শীৰ্ষক এই গ্ৰন্থখনৰ প্ৰকাশনৰ যি পৰিকল্পনা আৰু সেই পৰিকল্পনা অনুযায়ী আজি প্ৰকাশ কৰা এই গ্ৰন্থখনে মই ভাবোঁ আগন্তুক দিনত অসমৰ সমাজ জীৱনৰ কাৰণে ই এক নতুন প্ৰেৰণাৰ উৎস হৈ ৰ'ব। আজি আচলতে এটা বৰ ভাল দিন, পবিত্ৰ দিন। আমাৰ মণিৰাম দাসৰ আজি জন্মদিন। উপজা দিনৰ ওলগ জনাবলৈ এখন সভা পতা হৈছিল আৰু ডাঙৰ কথা এটা যে তেওঁৰ পৰিবাৰ পুষ্পলতা দাসে 4খনকৈ কিতাপ উন্মোচন কৰিছে আৰু গোটেইকেইখন কিতাপেই আমাৰ অসমীয়া ভাষা সাহিত্যৰ ওপৰত এটি বহুত ভাল তথ্য কঢ়িয়াই আনিছে। সাঁথৰৰ ওপৰত আছে, নামৰ ওপৰত আছে, বিয়া নামৰ ওপৰত আছে, এনেকুৱা মানে আৰু ৰামায়ণৰ সাধুৰ ওপৰত আছে। গতিকে এইখিনি বস্তু সঁচাকৈ বৰ মূল্যৱান বস্তু। তেওঁ যে এইখিনি আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাললৈ অৰিহণা যোগাইছে সেইটো আমাৰ কাৰণে বৰ গৌৰৱৰ কথা। আজিতো খুবেই ভাল লাগিল। নিজৰো কিতাপ উন্মোচন কৰিছোঁ, মোৰ স্বামীৰ জন্মদিনৰ কিতাপ উন্মোচন কৰিছোঁ আৰু আমাৰ শুভাকাংক্ষীবিলাক আহিছে যেতিয়া
খুব ভালে লাগিছে মোৰ লগৰ বান্ধৱীবোৰ আহিছে বিয়ানাম গালে বৰগীত গালে গতিকে অনুষ্ঠানটো ভালে হৈছে ভাল দিন বুলি নহয় এটা শুভ দিন আজি এটা শুভ দিন মণিৰাম দাস দাদাৰ যোৱাকালি জন্মদিন গৈছে আজি জন্মদিনৰ একদিন পিছতে আজি এটা বিস্ফোৰণ হৈছে কি বিস্ফোৰণ কিতাপৰ বিস্ফোৰণ এনেকুৱা মই ক'তো দেখা নাই যে তেওঁ ধৰ্মপত্নীয়ে 4খন কিতাপ লিখিছে আৰু কিতাপখন তেওঁক আজি উপহাৰ দিছে আজি জন্মদিনত ইমান মানে ইয়াতকৈ আমি কোনো দেখা নাই যে জন্মদিনত এগৰাকী ঘৈণীয়েকে গিৰিয়েকক এই 4খনকৈ কিতাপ উপহাৰ দিয়াটো মানে এটা লেখত ল'বলগীয়া কথা দ্বিতীয়তে ইমানবোৰ ব্যক্তিয়ে মণিৰাম দাস ডাঙৰীয়া সদায় হাঁহি থাকে সদায় হাস্যমুখী তেখেতৰ কিমান বয়স হৈছে আমি অনুমান কৰিব নোৱাৰোঁ ইমান সদায় মানে যুৱকৰ নিচিনা থাকে তেওঁ সদায় হাস্যমুখী থাকে অনুভৱটো হৈছে যে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱে থাকি মোক যি আনন্দৰ খোৰাক জনাইছে লগতে ভাতৃপ্ৰতিম অসম কামৰূপ মহানগৰ সাহিত্য সভাৰ সভাপতি শ্ৰীযুত প্ৰফুল্ল বৰ্মনে মোক যি প্ৰেৰণা দিলে সেই মোৰ আজীৱন মনত থাকিব লগতে আমাৰ সম্পাদক অৰুণ মহন্ত আছে তেওঁ মোক সদায় কৈ থাকে মোক উৎসাহ প্ৰেৰণা দিয়ে সেইকাৰণে মোৰ বহুত ভাল লাগে আৰু সাহিত্য মোৰ প্ৰেম আজি মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ সাহিত্য সভাৰ সতীৰ্থই ইমান ধুনীয়াকৈ এখন কিতাপ আৰু তেওঁৰ পৰিবাৰৰ কেইবাখনো কিতাপ লগ লাগি আজি বিশেষ ব্যক্তিসকলক মাতি আনি অসম সাহিত্য সভাৰ গৌৰৱ উজ্জ্বল কৰি তুলিছে আজি প্ৰেছ ক্লাবত আজি লগ পাই আমি ধন্য হৈছোঁ অসমৰ পুৰোধা কেইবাগৰাকী ব্যক্তি তাৰে ভিতৰত আমাৰ স্বনামধন্য সূৰ্যকান্ত হাজৰিকাদেৱ আছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আমাৰ নিজৰ কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ মাননীয় শ্ৰীযুত প্ৰফুল্ল বৰ্মনদেৱ আদি কৰি সকলোকে লগ পাই আপোনালোক সাংবাদিক বন্ধুসকলক লগ পাই আমি ধন্য হৈছোঁ দাসৰ জন্মদিনৰ শুভেচ্ছা হিচাপে মই তেখেতে যিখন কিতাপ প্ৰকাশ কৰিলে তাৰ কাৰণে মই অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত তেখেতৰ অৱদান যথেষ্ট আৰু তেওঁৰ কিতাপৰ আশা কৰিছোঁ তেখেতৰ ভাষা সাহিত্যই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰক ব্যুৰো ৰিপৰ্ট ডেমক্ৰেসি লাইভ